হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক দি আছে। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ প্ৰকাশিত বাক্য 2 অধ্যায়ৰ 7 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, মণ্ডলীবিলাকলৈ আত্মাই যি কথা কৈছে, যাৰ কাণ আছে তেওঁ তাক শুনক। যিজনে জয় কৰে তেওঁক মই ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম। আমেন, প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, ইয়াতে প্ৰকাশিত বাক্যত বহুতে প্ৰকাশিত বাক্য পঢ়িবলৈ ভয় কৰে, কিন্তু ইয়াতে যিটো প্ৰকাশ কৰি দিয়া আছে যে আমাৰ ভৱিষ্যতৰ কথা কি হ'ব, ইয়াতে লিখা আছে। সেইকাৰণে ইয়াতে কৈছে মণ্ডলীবিলাকলে আত্মাই যি কথা কৈছে, যাৰ কাণ আছে। প্ৰিয়সকল, আমাৰ সকলোৰে কাণ আছে, আমি মানৱ জাতি হয়, আৰু ঈশ্বৰে আমাক কাণ শুনিবলৈ দিছে, চকুটো চাবলৈ দিছে। হালেলুয়া। সেইকাৰণে ইয়াতে আমাৰ কাণ আছে, সেইকাৰণে আমি শুনিয়ে থাকিম সেইটো নহয়, পঢ়ি মানিব লাগিব, মানি সেনেকেনে চলিব লাগিব। হালেলুয়া। ইয়াতে কৈছে যাৰ কাণ আছে তেওঁ তাক শুনক, যিজনে জয় কৰে তেওঁক মই ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোজন কৰিবলৈ দিম কৈছে। যিজনে জয় কৰে বুলি কৈছে। কি জয় কৰে আৰু কাক জয় কৰিব লাগিব? হালেলুয়া। ইয়াতে যিবিলাকে জয় কৰে, মানে আমি ধৈৰ্যৰে, সহ্যৰে, ক্লেশ ভোগ কৰি, কষ্ট ভোগ কৰি যদি আমি ঈশ্বৰৰ লগত শেষ মুহূৰ্তলৈও যদি ধৈৰ্যৰে যীশুৰ লগত লাগি থাকোঁ। প্ৰিয়সকল, আমি যীশুক লোৱাৰ কাৰণে কষ্ট তাৰণা বহুত আমি পাম যীশুক লোৱা হেতুকে, যীশুৰ নামৰ হেতুকে। কিয়নো বাক্যত লিখা আছে, দাস প্ৰভুতকৈ ডাঙৰ নহয়, কিন্তু তেওঁবিলাকে যদি মোকেই কৰিলে এনেকা বুলি কৈছে, তেনেহ'লে তোমালোকক কিয় নকৰিব? হালেলুয়া। আমাৰ প্ৰভু যীশুক যদি যিবিলাকে নাজানিলে প্ৰকাশিত কৰি তেওঁ যে ঈশ্বৰ হয়, আমাৰ মানৱ জাতিৰ কাৰণে যে আহিছিলে, মৃত্যুভোগ কৰি ক্ৰুচত চাবুকৰ মাৰ খালে, তেওঁ তেজ বোৱালে মূৰৰ পৰা শৰীৰত, মানুহবিলাকে নাজানিলে আৰু সেই প্ৰভুকে ক্ৰুচত দিলে। তেনেহ'লে আমাৰ প্ৰভুকে যদি তাৰণা কৰিব পাৰিলে, তেনেহ'লে আমাকতো কিয় নকৰিব? আমিতো তেওঁৰ দাসহে হয়, আমিতো তেওঁৰ অনুকাৰীহে হয়। প্ৰিয়সকল, সেইকাৰণে আমাক বাক্যই কৈছে ধৈৰ্য ধৰিবৰ কাৰণে, সহ্য কৰিবৰ কাৰণে, নামঘৰৰ আমাক কি কৰিব? সুবিচাৰত আনিব, বাইবেলত লিখা আছে। কিন্তু আমি যদি ধৈৰ্যৰে, যীশুখ্ৰীষ্টই যেনেকৈ টু শব্দ এটা দিয়া নাছিলে, তেওঁৰ মুখত থু পেলাই দিয়া হৈছিলে, তেওঁক চৰ মৰা হৈছিলে, কিন্তু তেওঁ এটা কথাও ওলোটাকৈ জবাব নিদিলে। তেওঁ ধৈৰ্য ধৰি ক্ৰুচলৈ উঠিল আৰু তেওঁ উশাহ এৰিলে, তেওঁ নিজে উশাহ এৰিলে। তেওঁক কষ্টই, চাবুকৰ কোবেই তেওঁক একো কৰিব পৰা নাছিলে, কিন্তু তেওঁ যদি নিজে উশাহটো এৰি নিদিলে হয়, তেনেহ'লে তেওঁ নমৰিলে হয়। তেওঁ নিজেহে উশাহটো এৰিছে। কিয়? আমাৰ পাপৰ কাৰণে তেওঁ মাংসৰ পাপবিলাক তেওঁ মাংসতে ল'লে, আৰু মাংসতে তেওঁ মৃত্যু কৰিলে, আৰু তেওঁ তৃতীয় দিনা জি উঠিলে। হালেলুয়া। আৰু তেওঁ জীয়াই উঠা এজন হৈছে পবিত্ৰ আত্মা। হালেলুয়া। আৰু সেই পবিত্ৰ আত্মাই আমাক যাতনাৰ পৰা ধৈৰ্য ধৰিবৰ কাৰণে সাহস দিব, সমস্যাৰ পৰা ধৈৰ্যৰে থাকিবৰ কাৰণে সাহস দিব। প্ৰিয়সকল, এইবিলাকক আমি জয় কৰিব লাগিব। মাংসৰ বিলাসক, লোভ লালসবিলাক, বেবিচাৰবিলাকৰ পৰা আমি নিজকে ৰক্ষা কৰিব লাগিব। আমি নিজকে কণ্ট্ৰল কৰিব লাগিব, পবিত্ৰ আত্মাক সহায় খুজিব লাগিব। আৰু যিবিলাক জগতৰ ৰং ৰূপ, আৰাম, জগতৰ যিমানবিলাক অভিলাষবিলাক আছে, মাংসৰ অভিলাষবিলাক, এই সকলোবিলাকক আমি মাৰিব লাগিব। দিনে দিনে সদায় মাৰিব লাগিব, এটা এটা ত্যাগ কৰিব লাগিব। নিজকে পবিত্ৰতাত, ঈশ্বৰৰ উপস্থিতিত, পবিত্ৰ আত্মাৰ পৰিপূৰ্ণতাত আমি থাকিব লাগিব। সেইটোৱে বাক্যই কোৱাইছে, যিজন জয় কৰে। কাক জয় কৰে? এই সকলো অভিলাষ, বেয়া বেয়া অভিলাষবিলাকৰ পৰা আমি যদি নিজকে দমন কৰি জয় হ'ব পাৰোঁ, সেই বেয়া অভিলাষৰ ওপৰত, সেইটোকে ঈশ্বৰৰ বাক্যই কৈছে, সেইজনকে ঈশ্বৰৰ পৰম দেশত থকা জীৱন বৃক্ষৰ ফল ভোগ কৰাম বুলি যেনে বাক্যই কৈ আছে।
আমেন। প্ৰিয়সকল, আমি দিনে দিনে এটা এটা পাপ ত্যাগ কৰিব লাগে, নিজকে নম্ৰ কৰি কৰি আমি বাঢ়িব লাগে, আত্মাত বাঢ়িব লাগে। শৰীৰত, সম্পত্তিত, জগতৰ এইবিলাকত আমি বৃদ্ধি পোৱাকৈ আমি আত্মাত বৃদ্ধি পাব লাগে। হালেলুয়া। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি আমি ছুটিকৈ প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, সুন্দৰ বাক্যৰ কাৰণে তুমি আমাক সাহস দিয়া তুমি। প্ৰভু, তুমি যে আমাক দিনে দিনে ধৈৰ্যৰে থাকিবলৈ উদুগাইছা প্ৰভু এই বাক্যৰ যোগেদি। পবিত্ৰ আত্মা তোমাক ধন্যবাদ দিওঁ। আৰু যিসকলে আমি খ্ৰীষ্টত আছোঁ, সকলোৱে যাতে ধৈৰ্যৰে নিজক দমন কৰি সকলো ক্লেশ দুখ সকলোৰ পৰা তাৰণা যাতনাৰ পৰা যাতে আমি নিজকে ৰক্ষা কৰিব পাৰোঁ, পবিত্ৰ আত্মা তুমি সহায় কৰিবা। আজি দিনটো তোমাৰ লগত সমৰ্পণ কৰিছোঁ প্ৰভু, সকলোকে তুমি সহায় কৰিবা ধৈৰ্য থাকিবৰ কাৰণে। এই সকলো যাচনা প্ৰাৰ্থনা নাছাৰীতে প্ৰভু যীশুৰ নামত অৰ্পণ কৰিছোঁ। আমেন।